জুবিন গাৰ্গে এটা মিছা কথা কৈছিল। প্ৰাণৰ মানুহজনে জীয়াই থকাৰ সময়ছোৱাত বাৰে বাৰে কৈছিল, মই পঢ়া শুনাত ভাল নাছিলোঁ, পঢ়া শুনাত বৰ বিশেষ মন নাছিল। প্ৰাণৰ শিল্পীজনে এয়া যেন মিছাকৈ কৈছিল। তেওঁৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে তেওঁ কিমান মেধাৱী আছিল। মেট্ৰিক পৰীক্ষাতেই মেধাৰ পৰিচয় দিছিল জুবিনে। জুবিনে 1985ৰ পৰা 1988 চনলৈ অধ্যয়ন কৰিছিল এইখন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1988 চনত উত্তীৰ্ণ হৈছিল এই বিদ্যালয়খনৰ পৰা জুবিন মেট্ৰিক পৰীক্ষা। কিন্তু আপুনি শুনি আচৰিত হ'ব, জুবিনে কোৱাৰ দৰে তেওঁ কম নম্বৰ পোৱা নাছিল। সেই সময়তেই 70%তকৈ অধিক নম্বৰ পাইছিল জুবিন গাৰ্গে। এই হাইস্কুল শিক্ষান্ত পৰীক্ষা এই বিদ্যালয়ৰ পৰা 1988 চনত সুখ্যাতিৰে প্ৰথম বিভাগত 70%ৰ ওপৰত সংগ্ৰহ কৰি ইয়াৰ পৰা তেওঁ উত্তীৰ্ণ হৈ গৈছে। এই বিদ্যালয়খনতে জুবিনৰ সহপাঠী আছিল সেই জোনমণি আৰু ৰুণজোন। সেই জোনমণি ৰুণজোনৰ কথাৰেই জুবিনে গাইছিল। তামোলপুৰ মই যিখন স্কুলত পঢ়িছিলোঁ, তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী। ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলোঁ। সেইকাৰণে লিখিছিলোঁ, জোনমণি ৰুণজোন তেতিয়া চকু জোন নিভা যাবে গন থোপা থোপে খৰা খুন। That's a crazy love, actually. তাৰিখ ক'ত আছে মই নাজানো, বাট জুবিনক চিৰদিনৰ বাবে জীয়াই ৰাখিব বিচাৰিছে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৰে মনত আজি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ জুবিন। বিদ্যালয়খনৰ দেৱালবোৰেও যেন আজি জুবিনক বিচাৰিছে। এয়া বিদ্যালয়খনৰ দেৱাল। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ আপ্ৰাণ চেষ্টাত প্ৰাণ পাই উঠিলে জুবিনে। দেৱালত জিলিকি উঠিল গীটাৰ লৈ থকা সেই জুবিনজন। কাষত জোনমণি ৰুণজোন। তেতিয়া চকু জোন নিভা যাবে গন থোপা থোপে খৰা খুন। একেলগে পঢ়া বন্ধু আছে আৰু জুবিনৰ বহু সৃষ্টি জোনমণি ৰুণজোন ইয়াতে সৃষ্টি হৈছে। যিহেতু অধ্যয়ন কৰিছিল, গতিকে আমি জুবিনৰ স্মৃতি যুগুত কৰি ৰাখিলেহে আমাৰ উত্তৰ পুৰুষে আমাক সন্মান কৰিব বা আমাক শ্ৰদ্ধা জনাব। গতিকে সেই আদৰ্শ সৰুগত কৰি আমি জুবিনৰ প্ৰতিশ্ৰুতি এটা আমি অংকন কৰিছোঁ আমাৰ ছাত্ৰ সমাজ তথা বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই চিন্তাধাৰা সঁচাই আদৰণীয়, যিয়ে চিৰদিনৰ বাবে জীয়াই ৰাখিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। তামোলপুৰৰ পৰা মহছেন আলী, আছাম টক্স।